হিষ্ট্ৰীত ভাল মাৰ্কছ স্ক'ৰ কৰিব হ'লে এটা মষ্ট ইম্পৰ্টেণ্ট ট্ৰিক বা মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি তোমালোকে ইউজ কৰিবলৈ শিকিব লাগিব। সেইটো হৈছে দ্য ষ্ট্ৰেটেজি অফ টাইম লাইন। যিমান পাৰফেক্ট টাইম লাইন তোমালোকে হিষ্ট্ৰীত বনাব পাৰিবা, যিমান লজিকেল তোমালোকে টাইম লাইন বনাব পাৰিবা হিষ্ট্ৰীত, সিমান তোমালোকে হিষ্ট্ৰীত ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। আমাৰ যিবিলাক লাইভ ক্লাছেছ যিবিলাক ষ্টুডেণ্টে জইন কৰে, তেওঁলোকক আমি খুবেই বেছি গুৰুত্ব দিওঁ যে টাইম লাইন বেছড আমি প্ৰিপেৰেশ্যন কৰিব চেষ্টা কৰোঁ। আমাৰ ইয়াত টিউশ্যন যোনে নাইও লোৱা, তেওঁলোককো মই এই কথাটো সেইকাৰণে শিকাই দিব বিচাৰিছোঁ যে টাইম লাইনবিলাক সদায় বনাব চেষ্টা কৰিব। এতিয়া ফৰ এক্সাম্পল আমাৰ চেনেলতে শ্বৰ্টছ বনোৱা আছে, চেপ্টাৰ 1 হিষ্ট্ৰী টাইম লাইন বনোৱা আছে, চেপ্টাৰ 2 টাইম লাইন বনোৱা আছে, বিভিন্ন টাইম লাইন বনোৱা আছে। টাইম লাইনবিলাকে কি হয়, তোমালোকক এটা লজিক দিয়ে যে এটা ইভেণ্টৰ পাছত আন এটা ইভেণ্ট কেনেকৈ জড়িত হৈ আছে। তেতিয়া তোমালোকে ৰাত্তাবাজি কৰাৰ প্ৰয়োজন নাই। যেনেকৈ ফৰ এক্সাম্পল যদি তোমালোকক কওঁ মই এতিয়া, এই যে জালিয়ানৱালা বাগ মেছাকাৰ যিটো আছিলে 13 এপ্ৰিল 1919, সেইটো কিহৰ লগত ৰিলেটেড হৈ আছিলে? সেইটো ৰিলেটেড হৈ আছিলে ৰাওলাট এক্টৰ লগত। ৰাওলাট এক্ট যিটো 1919ত পাছ হৈছিলে। এই ৰাওলাট এক্টটো কিহৰ লগত ৰিলেটেড হৈ আছিলে? ৰাওলাট এক্টটো ৰিলেটেড হৈ আছিলে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ লগত। এনেকৈ যেতিয়া লজিক ৱাইজ, চেইন ৱাইজ যেতিয়া তোমালোকে টাইম লাইন এটা বনাই প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰিবা, তোমালোকে দেখিবা যে হিষ্ট্ৰীত কোনো ৰাত্তাবাজি কৰা, মুখস্থবাজি কৰা তোমালোকৰ কোনো প্ৰয়োজনেই নাই। একদম সলসলীয়াকৈ ইজি তোমালোকৰ হিষ্ট্ৰী মনত থাকিব আৰু বহুত ভাল তোমালোকে স্ক'ৰ কৰিব পাৰিবা।